গুড মর্নিং গাইস আজি মানে মই ভিডিওটো আনিছো এটা অতি গুৰুত্বপূৰ্ণ কথা লৈ দে ভিডিওটো বহুত মানে গুৰুত্বপূৰ্ণ ভিডিও হয় আপোনালোকে মুঠে স্কিপ নকৰিব ভিডিওটো যিমান পাৰে আজি শেয়াৰ কৰিব যদি ভিডিওটো নাচাই নহয় বিপদটো আপোনালোকৰ হ'ব মানে আপোনালোকে কেনেবাকে এতিয়া ইলেক্ট্ৰিচিটি বিল এতিয়াও পৰিশোধ কৰিবলৈ আছে নি আজি ডেটটো তো মানে কথাটো আপোনালোকে মন দি শুনিব মানে আপোনাৰ ঘৰত এটা স্মাৰ্ট মিটাৰ লাগিলে চাগে তো কিছুমানৰ ঘৰত লগা নাই যদি অতি শীঘ্ৰে লাগিব তো স্মাৰ্ট মিটাৰটো লগাৰ পিছত আপোনাৰ ঘৰৰ মিটাৰটো কাৰেণ্ট আহি আছে কিন্তু আপোনাৰ ভিতৰলৈ কাৰেণ্ট যোৱা নাই কাৰণটো কি আপুনি গম পোৱা নাই চাগে তো বলক এটা ভিডিওটো আৰম্ভ কৰিছো আপোনাক দেখাইছো বলক এটা আপোনাক গোটেই কথাখিনি সবিশেষ দেখাই আছো মই এটো মিটাৰ দেখিছে নহয় তো মিটাৰ লাগি আছে এটা বলছো মিটাৰটো ওচৰলৈ গৈছো মই গোটেই মিটাৰটোৰ বিষয়ে যিমানটো পাৰিছো যিমানটো জানো আপোনাক দেখাইছো আপুনি একদম মন দি শুনিব কথাটো দেই বহুত ইম্পৰ্টেণ্ট কথা আপোনালোকৰ বহুত সুবিধা হ'ব মই দেখাইছো ৰ'ব এটো মিটাৰ দেখিলে নহয় এটো জেনাছ মানে কোম্পানীটোৰ নাম জেনাছ হ'ল এটো হ'ব IMA নম্বৰ আপোনাৰ মিটাৰটো লেখা আছে IMA মানে ইয়াত আপোনাৰ এটা সিম থাকে তো মিটাৰটোৰ ভিতৰত এটা সিম আছে দেই তো দেখিলে নহয় এটো হৈছে মিটাৰ নাম্বাৰ এটা এতিয়া আহি গ'ল কথা এই মিটাৰ নাম্বাৰটো আপোনালোকৰ বিলখনত চাবচোন মিটাৰ নাম্বাৰ লেখা থাকে সেই মিটাৰ নাম্বাৰটোৰ লগত আপোনাৰ ঘৰৰ মিটাৰটো নাম্বাৰটো মিলি আছে নে যদি বাইচান্স ইয়াৰ কিবা সংখ্যা অমিল হৈ আছে আপুনি অতি শীঘ্ৰে গৈ অফিচৰ লগত যোগাযোগ কৰি পেলাই এই নাম্বাৰটো শুদ্ধ কৰাই ল'ব এটা এটা ইম্পৰ্টেণ্ট কথা দেই ইম্পৰ্টেণ্ট টপিক এটা 2 নম্বৰ কথা লৈ আহিছো আপোনাৰ এই লাইট গিটা জ্বলি আছে এইটা কি হকনে জ্বলিছে কি হয় কথা কৈছো শুনক এটো TXRX এটো যে লেখা আছে এটো মানে আপোনাৰ মিটাৰটো যিখিনি ডাটা সেই ডাটাখিনি কাৰণে এই লাইটটো দেই ডাটাখিনি মানে যেটা ডাটাখিনি লোড হয় তেতিয়া মানে এই লাইটটো ব্লিং কৰে তাৰপা এটো স্ট্যাটাসটো মানে হৈছে আপোনাৰ ইয়াত সিগনেলটো পাই আছে নে মিটাৰটো সিগনেলটোই মেইন বস্তু সিগনেলটো নাপালে আপোনাৰ মিটাৰটোই মানে ওয়ার্ক নকৰিব কাম নকৰিব ভালকে দেই তো টিপিটাও মাৰি আছে মোৰ সিগনেল পাই আছে মোৰ ধুনীয়া আছে মিটাৰে কাম কৰি আছে কোনো মানে মোৰ বিলৰ অসুবিধা নহয় বিল একদম মানে সম্পূৰ্ণ শুদ্ধ বিল আহিব কোনো খেলিমেলি নহয় আৰু এটো স্ট্যাটাস তাৰপৰা আহি গ'ল 3 নম্বৰ আপোনাৰ এইটো লাইটটো এটা কাগজখনে ঢাকি থোৱা আছে এইটো লাইটটো সম্ভৱ তলত ফেজ বুলি লেখা আছে এইটো মানে ফেজটো আপোনাৰ পাইছে নে আপোনাৰ মেইন জিডাল আপোনাৰ ইলেক্ট্ৰিচিটি কেবুলডাল মানে তাৰৰ পৰা আপোনাৰ মিটাৰলৈ কাৰেণ্টটো পাইছে নে যদি পাইছে বাইচান্স বোলে ডিসপ্লেখন জনা নাই এইটো জ্বলি আছে তেতিয়া গম পাব মানে মিটাৰলৈ কাৰেণ্ট আহি আছে তোৰ তাৰ সাইডত আহিছে এইটো এটা লাইট এইটো ব্লিং কৰে এইটো যেতিয়া টিপি টাপাক মাৰিব এই লাইটটো তেতিয়া গম পাব আপোনাৰ ঘৰত ভিতৰত কিবা চলি আছে না লাইট ফ্যান টিভি এভৰিথিং জি নচলায় এইটো মানে টিপি টাপাক মাৰি থাকিব বেছি লুট থকা বস্তু দি চলায় তেতিয়া এইটো মানে বেছি স্পীডত টিপি টাপাক মাৰিব এইটো হৈছে আপোনাৰ এইটো ইয়াত লেখা আছে 3200 বাৰ মানে টিপি টাপাক মাৰিলে আপোনাৰ 1 ইউনিট ইউজ হয় এইখিনি এটা বুজি পালে নহয় এই লাইট গিটাৰ কথা মানে বহুতে খুধে এতিয়া মিটাৰটো বহুত লাইট আছে কি হয় কাৰণে আছে তো লাইট গিটাৰ কথা বুজাই দিলো মই তো এতিয়া আহিছো আমাৰ মিটাৰটোত কাৰেণ্টটো জ্বলি আছে কিন্তু আমাৰ ভিতৰলৈ কাৰেণ্টটো যোৱা নাই সেইটো বিষয়ে জনাইছো মিটাৰ জ্বলি আছে যেতিয়া মিটাৰটো আপোনাৰ জ্বলি আছে আপোনাৰ ভিতৰত যেতিয়া লাইনটো জ্বলি আছে তেতিয়া আপোনাৰ মিটাৰত এই সিম্বলটো দিছে নহয় এই সিম্বলটো এনেকৈ সিম্বলটো যেতিয়া ওলাই থাকিব তেতিয়া আপোনাৰ ঘৰত ভিতৰত লাইট জ্বলি আছে কাৰেণ্ট মিটাৰলৈ আহিছে আৰু আপোনাৰ ভিতৰলৈ গৈছে বাই চান্স এই সিম্বলটো যদি ৰব এইটো চক এই ওপৰত দিছে এইটো সিম্বলটো এইটো সিগি আছে এইটো ঘাটটো মানে এইটো আপোনাৰ যেতি সিগি থকা দেখায় এইটো টেপিলত মই আপোনাক দেখাই দিছো টেপি পেলাই যদি সেই সিম্বলটো আপুনি এনেকৈ দুবাৰ তিনিবাৰ টেপাৰ পিছত তলত যদি সিম্বল এটা থাকে সেইটো যদি এনে সিগি থকা দেখায় তেতিয়া আপোনাৰ প্ৰবলেমটো আৰম্ভ হৈ যায় তেতিয়া মানে আপোনাৰ মিটাৰটোত জ্বলি থাকিব কিন্তু ভিতৰলৈ কাৰেণ্ট নাযাব তাৰ অৰ্থটো হৈছে আপোনাৰ ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্টে আপোনাৰ মিটাৰটোৰ পৰা ভিতৰৰ কানেকশ্যনটো মানে ডিসকানেকশন কৰি দিলে আপোনাৰ ভিতৰলৈ কাৰেণ্ট নোযোৱা কৰি দিলে এইটো মিটাৰৰ পৰা মানে ভিতৰলৈ কানেকশ্যন নাই যায় এইটো TDC হৈ আছে এই TDC হোৱা চিনি এইটোৱে এই ঘাটটো যে আপোনাৰ ছিগি পেলাই যে ওপৰলৈ উৰি হেৰি ছিগি আছে যে এইটো মানে আপোনাৰ ভিতৰলৈ কানেকশ্যন নাই যোৱা এইটো লাইট আপোনাৰ যিমানে ভিতৰত চুইচ নিদিয়ক লাইট নজ্বলে এতিয়া জনাইছো এই মিটাৰটোৰ পৰা আপোনাৰ ভিতৰলৈ কানেকশ্যন নোযোৱা হ'ল সেই চিম্বলটো ওলাই আছে কাৰণটো কি কিহৰ কাৰণে কৰিলে ডিপাৰ্টমেণ্টে সেইটো বিষয়ে কৈছো আপোনাৰ ঘৰৰ যিখন ইলেক্ট্ৰিচিটি বিল সেই বিলখন আপোনালোকে পৰিশোধ কৰিবলৈ আছিলে মানে আপুনি যদি ইলেক্ট্ৰিচিটি বিল পৰিশোধ কৰিবলৈ থাকে স্মাৰ্ট মিটাৰ যদি লাগি আছে তেতিয়া আপুনি অতি শীঘ্ৰে বিলখন আজিৰ ভিতৰতে পাৰিলে পৰিশোধ কৰক যদি আপোনাৰ বিলখন বাঢ়ি যায় পৰিশোধ কৰিবলৈ থাকে আপোনাৰ ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্টৰ মানুহ আপোনাৰ ঘৰলৈ নহাকে অফিচৰ ফালৰ পৰা আপোনাৰ কাৰেণ্টটো ডিসকানেকশন হৈ যাব ভিতৰলৈ কাৰেণ্ট কোনো পধ্যে নাযায় অকল মিটাৰহে জ্বলি থাকিব তো তেতিয়া আপুনি সম্পূৰ্ণ বিল পৰিশোধ কৰিব লাগিব RCDC ফাইনৰ সৈতে পৰিশোধ কৰাৰ পাছতহে তাৰ 10 মিনিটৰ পিছত আপোনাৰ ভিতৰত কাৰেণ্টটো জ্বলিব
আপুনি লাইটটো জ্বলিব মানে ইউজ কৰিব পাৰিব সেইটো বহুত এটা ডাঙৰ কথা মন দি শুনিব দেই এতিয়া আমাৰ ঘৰত ধৰিছোঁ এমাহৰ বিল 200 আছে 300 আছে আমাৰ একো প্ৰব্লেম নহ'বলে অসুবিধা নহ'বলে আমি বিলখন প্ৰত্যেক মাহে মাহে পৰিশোধ কৰি যাব লাগিব তো ধৰিছোঁ আগৰ কথা আমি বেছিকৈ মানে বিলখন আকৌ হোৱালৈ ৰখি থাকিব নোৱাৰিম ৰখি থাকিলে অট'মেটিক ডিছকানেকশ্যন হৈ যাব আৰু পইচা দিলে অট'মেটিক আকৌ আপোনাৰ লাইট জ্বলি যাব সেইটো বহুত ইম্পৰ্টেণ্ট কথা তো মোৰ ফালৰ পৰা এটাই অনুৰোধ আপোনালোকে বিলখিনি পৰিশোধ কৰি যাওক আপুনি আৰামত চলি যাব কোনো আপোনালোকৰ অসুবিধা নোহোৱাকৈ এতিয়া আপোনালোকৰ আৰু এটা কথা আছে মিটাৰৰ বহুতে নাজানে মিটাৰত কি হৈ আছে কি মিলিছে তো কিছুমানে কৈছে কিছুমানে মতে আপোনাৰ আমাৰ ঘৰত লাইট এটা আছে বিল বহুত আহে বিল বহুত বেছি আহিছে এইটো মিটাৰ লগাই দিয়াৰ লগে লগে তো সেইটো বিষয়ে জনাইছোঁ সেইটো আপুনি মিটাৰত কেনেকৈ চেক কৰিব মই দেখাইছোঁ দেই ইম্পৰ্টেণ্ট টপিক চাব এতিয়া কাৰেণ্টটো গুচি গ'ল কাৰেণ্টটো নাই বাৰু তো নাই যিটো ডিছপ্লেখন ওলাই থাকে সেইকাৰণে মই দেখাইছোঁ তো আপোনালোকেতো মনিব পাৰিছে চাগে ৰ'ব ফ্লেছটো জ্বলাই দিছোঁ এইটো আপুনি চাব মিটাৰটো টেপিব ছুইচটো ইয়াত যেনেকৈ ওলাইছে কাৰেণ্টটো আহিলেও তেনেকৈ ওলাব দেই এইটো ডেট আজি 20 তাৰিখ আৰু এইটো KWS মানে আপোনাৰ ইউনিটটো ওলায় আজি মানে প্ৰেজেণ্ট ইউনিটটো বৰ্তমান আপুনি কিমান চলালে ইউনিটটো দেই সেইটো আপোনাৰ ইউনিটটো ওলায় তো তেনেকৈ আপোনাৰ এইটো ডেট আৰু এইটো টাইম 10:26 হ'ল এতিয়া টাইমটো ওলাই আছে এইটো ইউনিট তাৰপৰা এইটো আপোনাৰ কিলোৱাট কিমান কিলোৱাট আপুনি কাৰেণ্ট ইউজ কৰিছে কিমান কিলোৱাটটো ওলায় এইবোৰ মানে আপোনাৰ এইটো ভল্টেজটা কাৰেণ্টটো নাই কাৰণে কিমান ভল্টেজটা দেখুওৱা নাই কাৰেণ্ট থাকিলে ভল্টেজটো এইটো এইটো ইম্পৰ্টেণ্ট টপিক মানে এতিয়া কাৰেণ্ট নাই আমাৰ ভিতৰতো একো চলা নাই সেইটো বস্তুটো 0 ওলাই আছে তো আপোনালোকে মই বুজিবৰ কাৰণে ছাইডত স্ক্ৰীণত দেখাই দিছোঁ এইটো দেখিছে ন মানে আপোনাৰ ইয়াত যেতিয়া এইটো সংখ্যাটো ওলাই আছে তেতিয়া আপোনাৰ লাইনটো আছে আপোনাৰ ভিতৰত কিবা এটা জ্বলি আছে সেইকাৰণে ইয়াত আপোনাৰ 0.0 এইটো সংখ্যাটো ওলাই আছে এই 0.0 সংখ্যাটো ওলাই থোৱাৰ কাৰণে আপুনি সিমানটো কাৰেণ্ট আপুনি ভিতৰত ইউজ কৰি আছে যদি আপোনাৰ ঘৰত একো জ্বলোৱা নাই চব অফ কৰি থৈছে মেইন চুইচ কাটি থৈছে তো তেতিয়া এইটো যেতিয়া ওলাই আছে আপোনাৰ 0 নোলায় তেতিয়া যদি সংখ্যা ওলায় তেতিয়া আপুনি ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্টৰ মানুহ আহি আপোনাৰ মিটাৰটো চেক কৰক মানে আপোনাৰ ঘৰত একো জ্বলোৱা নাই যদিও আপোনাৰ বিলটো উঠিছে এইটো ইম্পৰ্টেণ্ট টপিক এইটো মনত ৰাখি ল'ব সেইটোৱে হৈছে মেইন কথা দেই তাৰপিছত আপোনাৰ ইউনিট চাই দেখিলে আৰু 2 নম্বৰ এতিয়া আৰু এটা কথা আহি গ'ল আপোনালোকৰ ঘৰলৈ এতিয়া বিল নাহে বিলৰ কাগজ যিখন আগতে মই এটা ভিডিঅ' বনাইছিলোঁ ভিডিঅ'টো ডিছক্ৰিপশ্যনত আপোনাৰ লিংকটো দিম এইটো চাব আপোনাৰ আই বাটনটো ক্লিক কৰি পেলাই ভিডিঅ' কেনেকৈ বিল আহে কি কথা কি মিলাই কেনেকৈ ইউনিট চায় সেই একেটা প্ৰচেছতে ইয়াতে ইউনিটটো একেটা প্ৰচেছতে চায় ইউনিট একেই ওলায় কিন্তু এতিয়া কথা আহি গ'ল এই বিলখন আপোনালোকে কি টাইপত পাব বিল হিচাপে নাপায় মানে আপোনাৰ যিটো মোবাইল নাম্বাৰ দি থোৱা আছে বিলখনত সেই মোবাইল নাম্বাৰলৈ মেছেজ আহিব সেই মেছেজটো চাই মেলি আপুনি বিলখন পৰিশোধ কৰিব লাগিব যদি আপোনাৰ হ'লে এতিয়া মিটাৰ লাগিলে কাৰোবাৰ হ'লে মেছেজ যোৱা নাই আপুনি অতি শীঘ্ৰে গৈ পেলাই ইলেক্ট্ৰিচিটি অফিচত যোগাযোগ কৰক আপোনাৰ মোবাইল নাম্বাৰটো আপডেট দিয়ক আপডেট দি পেলাই তাৰপিছত আপোনাৰ মোবাইলে মেছেজ আহিব সেই মেছেজৰ যোগেদি আপোনালোকে বিলখন পৰিশোধ কৰিব এতিয়া কথা আহি গ'ল আপোনালোকে গুগল পে' ফোন পে' য'ত হয় আপোনাৰ কনজুমাৰ নাম্বাৰ যিটো হয় এইটো চাওক বিলখন ইয়াত লেখা আছে মই দেখাই দিছোঁ এইটো কনজুমাৰ নাম্বাৰ এই কনজুমাৰবোৰ দি দিলে আপোনাৰ বিলখনত কিমান এমাউণ্ট আছে কি কথা গুগল পে' ফোন পে'ত ওলাই যাব ইয়াৰ এপছো আছে আৰু গুগল ক্ৰমতেতো আপুনি চেক কৰিব পাৰিব কেইটকা বিল আছে সেইটো দেখাই দিছোঁ ৰ'ব মই সেইটো দেখাই দিছোঁ এতিয়া গাইছ মই ভিডিঅ'টো আজি কমপ্লিট বনাই আপোনালোকক দিব পৰা নাই মই আপোনালোকক এতিয়া জনাই আছোঁ মানে গুগল ক্ৰমত কেনেকৈ আপুনি বিলখন চেক কৰিব স্মাৰ্ট মিটাৰ বিলখন কেনেকৈ চেক কৰিব দেই দেখাই আছোঁ আপুনি মন দি চাব মই স্ক্ৰীন ৰেকৰ্ডটো অন কৰি লৈছোঁ তাৰপিছত আপুনি ক্ৰম ব্ৰাউজাৰলৈ যাব গুগল ক্ৰম ব্ৰাউজাৰ তাৰপিছত আপুনি তাত মাৰিব APDCL বিল মেলত opdcl.org দেখিছে নহয় প্ৰথম যদি সেইটো অ'পেন কৰিব অ'পেন কৰাৰ লগে লগে আপুনি প্ৰথম যিটো পে ইলেক্ট্ৰিচিটি বিল তাত টাচ কৰিব তাত টাচ কৰাৰ লগে লগে এইটো কনজুমাৰ নাম্বাৰ এই কনজুমাৰ নাম্বাৰটো মাৰিব 1850002 আপোনালোকৰ যিটো কনজুমাৰ নাম্বাৰ সেইটো মাৰিব তাৰপৰা এইটো আপোনাৰ এইটো ভৰাই দিব কেপচাৰটো 87 ভৰাই আপুনি মাৰিব এইটো আপোনাৰ দেখিছে নহয় এমাউণ্টৰ বিল এমাউণ্ট 207 এইটো বিল এমাউণ্টটো ওলাই গৈছে তো তেনেকৈ আপোনাৰ মানে স্মাৰ্ট মিটাৰ বিলখন তেনেকৈ আপুনি কম ব্ৰাউজাৰত চেক কৰিব পাৰিব এইটো হৈছে আপোনাৰ কম ব্ৰাউজাৰত কেনেকৈ আপুনি চেক কৰে দেই এইটো আৰু এটা ইম্পৰ্টেণ্ট টপিক আছে যিটো মই ফটোটো দেখাইছোঁ এইটো যিটো মিটাৰত আপোনাৰ এইটো আপোনাৰ চিলটো লাগি আছে চিলটো
ভুলতো আপোনাৰ ঘৰত কানেকশ্যন যদি নোযোৱাও হয় বা যদি কিবা প্ৰব্লেমো হয় মিটাৰ এই চিলটো আপুনি কেতিয়াও নিজে নুখুলিব এইটো চিল যদি আপোনালোকে নিজে খুলিবলৈ যায় সেইটো এটা ক্ৰাইম মানে ইলেক্ট্ৰিচিটি ফালৰ পৰা আপোনাৰ ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আপোনাক মানে এটা বিহিত ব্যৱস্থা ল'ব আপোনাৰ কাৰণে তো সেই চিলটো ভুলতো আপোনালোকে কেতিয়াও নুখুলিব এইটো ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্টৰ মানুহ মাতি পেলাই এইটো চিল খোলাব পাৰিব আৰু বহুতখিনি প্ৰচেছখিনি কৰাৰ পিছতহে আপোনাৰ মিটাৰটো চেক কৰিব পাৰিব সেইটো কাম ভুলতো নকৰিব তো আজিলৈ ভিডিঅ'টো ইমানতে আছিলে আৰু যিমান পাৰে শ্বেয়াৰ কৰিব বাকীখিনি সকলো মানুহে জনাটো উচিত মানে বহুত গুৰুত্বপূৰ্ণ ভিডিঅ' আছিলে আৰু কোনোবাই যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব দেই আৰু বহুত গুৰুত্বপূৰ্ণ ভিডিঅ' বহুত টপিক আছে মানে বহুতখিনি কথা আছে আপোনালোকে জানিবলগীয়া ইলেক্ট্ৰিচিটিৰ বিষয়ে সেইখিনিও মই আপোনালোকৰ আগত মানে ভিডিঅ' বনাই আপোনালোকক দেখাই থাকিম কিন্তু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানে ধন্যবাদ